নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আগন্তুক ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে স্পৰ্টছ এফেয়াৰ্ছ অৰ্থাৎ 2023 চনৰ স্পৰ্টছৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউজ লৈ আহিছোঁ গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ 2024 চনৰ স্পৰ্টছৰ ইম্পৰ্টেণ্ট এমচিকিউজবোৰ আপোনালোকক লাগিবনে নে আপোনালোক নিজে এই যিটো ইয়াত কুৱেশ্যনবিলাক পাব সেই কুৱেশ্যনবিলাক মানে 2024 চনৰ লগত ৰিলেট কৰি আপডেট কৰি ল'ব আপোনালোকে কমেণ্টত জনাবচোন যদি লাগে মই 2024 চনৰ স্পৰ্টছবোৰ আপডেট কৰি আজিৰ ভিতৰতে দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে কোনটো দলে 2023 চনৰ ICC পুৰুষ ক্ৰিকেট বিশ্বকাপৰ খিতাপ লাভ কৰে হুইচ টিম ৱন দ্য টাইটেল অফ 2023 ICC মেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 চনৰ ICC ক্ৰিকেট ৱৰ্ল্ড কাপ কোন দেশে লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া এতিয়া ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 চনৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ জানি থোৱা হওক ফাইনেল খেলখন হৈছিল ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত প্লেয়াৰ অফ দ্য ছিৰিজ আছিল বিৰাট কোহলি মষ্ট ৰানছ আছিল বিৰাট কোহলিয়ে 765 ৰান তেওঁ স্ক'ৰ কৰিছিল মষ্ট উইকেট আছিল মহম্মদ ছামি 24টা উইকেট দখল কৰিছিল আৰু প্লেয়াৰ অফ দ্য মেটচ আছিল ট্ৰেভিছ হেড অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে প্লেয়াৰ অফ দ্য মেটচ মানে ফাইনেল খেলখনত তেওঁ প্লেয়াৰ অফ দ্য মেটচ পাইছিল নেক্সট কুৱেশ্যন নম্বৰ 2 কোনটো দলে IPL 2023ৰ খিতাপ লাভ কৰে হুইচ টিম ৱন দ্য IPL 2023 টাইটেল অপশ্যনবিলাক আছে গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেন্নাই ছুপাৰ কিংছ 2023 চনৰ IPL চেন্নাই ছুপাৰ কিংছে জিকিছিল এতিয়া IPL 2023ৰ কেইটামান পইণ্ট হৈছে চেম্পিয়ন হৈছিল চেন্নাই ছুপাৰ কিংছ ৰানাৰ্ছ আপ হৈছিল গুজৰাট টাইটান্স আৰু অৰেঞ্জ কেপ মানে যিয়ে আটাইতকৈ বেছি ৰান স্ক'ৰ কৰে তেওঁক অৰেঞ্জ কেপ লাভ কৰে অৰেঞ্জ কেপ কোনে পাইছিল শুভমন গিলে পাইছিল গুজৰাট টাইটানৰ হৈ তেওঁ 890 ৰান গোটেই ছিৰিজটোত 890 ৰান স্ক'ৰ কৰিছিল সেইকাৰণে অৰেঞ্জ কেপ পাইছিল নেক্সট পাৰ্পল কেপ পাইছিল পাৰ্পল কেপ কোনে পায় মষ্ট উইকেট আটাইতকৈ বেছি উইকেট যোনে দখল কৰে তেওঁক পাৰ্পল কেপ দিয়া হয় পাৰ্পল কেপ কোনে পাইছিল মহম্মদ ছামিয়ে পাইছিল গুজৰাট টাইটান দলৰ আছিল তেওঁ আৰু ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড কোনে লাভ কৰে য়শস্বী জয়সৱাল এটা থাকি গ'ল য়শস্বী জয়সৱাল নেক্সট কুৱেশ্যন নম্বৰ 3 কোনটো দলে 2023 চনৰ সৈয়দ মুস্তাক আলী ট্ৰফিৰ খিতাপ লাভ কৰে হুইচ টিম ৱন দ্য টাইটেল অফ 2023 সৈয়দ মুস্তাক আলী ট্ৰফি 2023 চনত কোনটো দলে খিতাপ লাভ কৰে ইয়াৰ অপশ্যনবিলাক আছে আসাম পাঞ্জাৱ হায়দৰাবাদ হাৰিয়ানা কোনটো দলে লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পাঞ্জাৱ এতিয়া সৈয়দ মুস্তাক আলী ট্ৰফিৰ কেইটামান পইণ্টছ হৈছে এইটো এটা ইট ইজ এ T20 ক্ৰিকেট টুৰ্ণামেণ্ট সৈয়দ মুস্তাক আলী ট্ৰফি কি খেলৰ হয় এই ট্ৰফিটো কি খেলৰ সৈতে জড়িত ক্ৰিকেট খেলৰ সৈতে T20 ক্ৰিকেট টুৰ্ণামেণ্ট হয় এইটো আৰু চেম্পিয়ন হৈছিল পাঞ্জাৱ 2023 চনৰ যি এডিশ্যন আছিল সৈয়দ মুস্তাক আলী ট্ৰফিৰ তাত চেম্পিয়ন হৈছিল পাঞ্জাৱ আৰু প্লেয়াৰ অফ দ্য ছিৰিজ হৈছিল অভিষেক শৰ্মা পাঞ্জাৱৰ হৈ অভিষেক শৰ্মাই প্লেয়াৰ অফ দ্য ছিৰিজ পাইছিল নেক্সট কুৱেশ্যন নম্বৰ 4 কোনখন দেশে 2023 ICC মহিলা T20 বিশ্বকাপৰ খিতাপ লাভ কৰে হুইচ কাউণ্ট্ৰি ৱন দ্য টাইটেল অফ 2023 ICC ওমেন্স T20 ৱৰ্ল্ড কাপ কোনখন দেশে লাভ কৰিছিল মহিলাৰ কথা কৈছে দেই ওমেন্স T20 ৱৰ্ল্ড কাপ কোনখন দেশে লাভ কৰে 2023 চনত অপশ্যনবোৰ আছে ইণ্ডিয়া অষ্ট্ৰেলিয়া ইংলেণ্ড সাউথ আফ্ৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অষ্ট্ৰেলিয়া 2023 চনৰ ICC ওমেন্স T20 ৱৰ্ল্ড কাপৰ হোষ্ট কাণ্ট্ৰি আছিল সাউথ আফ্ৰিকাত হৈছিল এই খেলখন আৰু চেম্পিয়ন হৈছিল অষ্ট্ৰেলিয়া 6 বাৰৰ বাবে খিতাপ দখল কৰিছিল অষ্ট্ৰেলিয়াই আৰু ৰানাৰ্ছ আপ হৈছিল সাউথ আফ্ৰিকা নেক্সট কুৱেশ্যন নম্বৰ 5 চতুৰ্থ এছিয়ান পাৰা গেমছত ভাৰতে কিমান পদক লাভ কৰে ইণ্ডিয়া ৱন হাউ মেনি মেডেলছ এট ফ'ৰ্থ এছিয়ান পাৰা গেমছ অপশ্যনবোৰ আছে 100 111 220 আৰু 300 ভাৰতে কিমানটা পদক লাভ কৰিছিল ফ'ৰ্থ এছিয়ান পাৰা গেমছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 111টা পদক লাভ কৰিছিল ভাৰতে এতিয়া ফ'ৰ্থ এছিয়ান পাৰা গেমছৰ কেইটামান পইণ্টছ হৈছে হোষ্ট কাউণ্ট্ৰি আছিল চাইনাত হৈছিল এই খেলখন আৰু মষ্ট মেডেল কোনে পাইছিল প্ৰথমতে আছিল চাইনাই আটাইতকৈ বেছি সংখ্যক মেডেল লাভ কৰিছিল আৰু ছেকেণ্ডত আছিল ইৰাণ আৰু ইণ্ডিয়াই মুঠতে 29টা গ'ল্ড 29টা সোণৰ পদক লাভ কৰিছিল 31টা চিলভাৰ 31টা ৰূপৰ পদক লাভ কৰিছিল আৰু ব্ৰঞ্জৰ মেডেল 51টা লাভ কৰিছিল টোটেল মিলাই 111টা পদক ভাৰতে লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 6
2028 চনৰ অলিম্পিকত কিমানটা ক্ৰীড়া সংযোজন কৰা হৈছে? How many sports have been added to 2028 Olympics? 2028 চনৰ যি অলিম্পিক তাত নতুনকৈ কিমানটা ক্ৰীড়া মানে কিমানটা স্পৰ্টছ আৰু নতুনকৈ এড কৰা হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5 পাঁচখন খেল মানে পাঁচটা খেল নতুনকৈ জইন কৰা হ'ব সেই 2028 অলিম্পিক্সত এটা 2028 অলিম্পিক্সৰ বিষয়ে কেইটামান কথা জানি লওঁ হোষ্ট চিটি হ'ব লছ এঞ্জেলছ USA তাৰমানে খেলখন 2028 চনৰ ক'ত হ'ব লছ এঞ্জেলছত হ'ব আমেৰিকাৰ লছ এঞ্জেলছ এইবাৰ 2024 চনৰ অলিম্পিক ক'ত হৈছিল আপোনালোকে কমেণ্টত জনাবচোন নেক্সট 5 নিউ স্পৰ্টছ যিবিলাক পাঁচটা নতুন খেল সংযোজন কৰা হ'ব সেইবিলাক হৈছে বেছবল ক্ৰিকেট আকৌ পুনৰবাৰ সংযোজন কৰা হ'ব লাষ্ট টাইম মই পাহৰিছোঁ চনটো কিমানটা চনত আছিল ক্ৰিকেট খেলা হৈছিল অলিম্পিকত কিন্তু সেই কিমান বছৰৰ পিছত আকৌ ক্ৰিকেটক এবাৰ নতুনকৈ 2028 চনৰ অলিম্পিকত সংযোজন কৰা হ'ব নেক্সট ফ্লেগ ফুটবল 3 নম্বৰ খেল আৰু 4 নম্বৰ খেলখন হৈছে লেক্ৰছ আৰু 5 নম্বৰ হৈছে স্কোৱাছ এই পাঁচটা স্পৰ্টছ নতুনকৈ 2028 চনৰ অলিম্পিকত ইন্ট্ৰডিউচ কৰা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 7 37 সংখ্যক নেশ্যনেল গেমছত কোনখন ৰাজ্যই সৰ্বোচ্চ পদক লাভ কৰে which state won maximum medal at 37 national game 37 national gamesত কোনখন ৰাজ্যই সৰ্বোচ্চ পদক লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ 37 national games 2022 host city আছিল গোৱা ইণ্ডিয়াৰ আৰু মটো আছিল গেট সেট গোৱা নেক্সট কুৱেশ্যন নম্বৰ 8 অষ্ট্ৰেলিয়ান অপেন 2023 পুৰুষৰ একক খিতাপ কোনে লাভ কৰে who won men's single title at Australian Open 2023 Australian Open এইটো টেনিছ খেলৰ সৈতে জড়িত এই খেলখন ইয়াত কোনে লাভ কৰে অপশ্যনবিলাক আছে ৰাফেল নাডাল নভাক জকোভিক ৰিংকি হিজিকাটা এণ্ড মেডভেডেভ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নভাক জকোভিকে অষ্ট্ৰেলিয়ান অপেন 2023 খিতাপ দখল কৰে এতিয়া অষ্ট্ৰেলিয়ান অপেন 2023 কেইটামান পইণ্টছ হৈছে মেন ছিংগলছ মানে পুৰুষৰ একক খিতাপ কোনে দখল কৰিছিল নভাক জকোভিক ছাৰ্বিয়াৰ নভাক জকোভিকে দখল কৰে আৰু ডিফিটেড তেওঁ কাক হৰুৱাইছিল ষ্টেফেনছ টিষ্টিপাছ গ্ৰীচ দেশৰ ষ্টেফেনছ টিটছিপাছক তেওঁ হৰুৱাইছিল আৰু ওমেন্সৰ ছিংগলছৰ মানে মহিলাৰ একক খিতাপ কোনে লাভ কৰে আৰিয়ানা চাবালেংকা বেলাৰুছৰ আৰিয়ানা চাবালেংকাই ওমেন ছিংগল জিকিছিল আৰু ডিফিটেড মানে তেওঁ কাক হৰুৱাইছিল এলিনা ৰাইবেকিনা কাজাখাস্তানৰ এলিনা ৰাইবেকিনাক তেওঁক হৰুৱাইছিল নেক্সট কুৱেশ্যন নম্বৰ 9 2023 ফ্ৰেঞ্চ অপেনত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে who has won men's single title at 2023 French Open ফ্ৰেঞ্চ অপেন যেনেকৈ অষ্ট্ৰেলিয়ান অপেন আছিল US অপেন তেনেকৈ ফ্ৰেঞ্চ অপেনো এই টেনিছ খেলৰ সৈতে জড়িত ফ্ৰেঞ্চ অপেনত পুৰুষৰ ছিংগল টাইটেল কোনে লাভ কৰিছিল 2023 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নভাক জকোভিক এজন পপুলাৰ চেলিব্ৰিটি হয় খেলুৱৈ হয় তেওঁ জিকিয়ে থাকে প্ৰায় খেলবোৰত নভাক জকোভিকে 2023 চনৰ ফ্ৰেঞ্চ অপেনতো তেওঁই লাভ কৰিছিল এতিয়া 2023 চনৰ ফ্ৰেঞ্চ অপেন টেনিছ খেলৰ মেন ছিংগল টাইটেল নভাক জকোভিকে পাইছিল ছাৰ্বিয়াৰ হয় তেখেত আৰু ওমেনৰ ছিংগল টাইটেল কোনে লাভ কৰিছিল পোলেণ্ডৰ ইগা স্বাটেক নেক্সট কুৱেশ্যন নম্বৰ 10 2023 উইম্বলডন চেম্পিয়নশ্বিপ যেনেকৈ US অপেন ফ্ৰেঞ্চ অপেন আমি পাই আহিলোঁ ঠিক একেদৰে 2023 উইম্বলডন চেম্পিয়নশ্বিপ এই চেম্পিয়নশ্বিপটো এই উইম্বলডন যিটো কিতাপ সেইটো টেনিছ খেলৰ সৈতে জড়িত 2023 চনৰ পুৰুষৰ ছিংগল টাইটেল কোনে লাভ কৰিছিল ইয়াত অপশ্যন শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্লোছ এলকাৰেজে এই যে নভাক জকোভিকক হৰুৱাই তেওঁ মানে ইতিহাস সৃষ্টি কৰিছিল কাৰ্লোছ এলকাৰেজ তেওঁ কাক ডিফিট কৰিছিল নভাক জকোভিকক এই অলপ আগত যে আমি পাই আহিছিলোঁ ফ্ৰেঞ্চ অপেন অষ্ট্ৰেলিয়ান অপেন সকলোতে নভাক জকোভিক জিকি আছিল এই 2023 চনৰ উইম্বলডনতো এই ফাইনেল খেলাখন নভাক জকোভিক আৰু কাৰ্লোছ এলকাৰেজৰ মাজত হৈছিল তাত কিন্তু নভাক জকোভিকক এই কাৰ্লোছ এলকাৰেজে পৰাস্ত কৰিছিল এতিয়া
2023 চনৰ উইম্বলডন চেম্পিয়নশ্বিপৰ মেইন ছিংগল টাইটেল কাৰ্লছ এলকাৰেজ স্পেইনৰ হয়, তেওঁ খিতাপ দখল কৰিছিল। আৰু ওমেন্সৰ মহিলাৰ ছিংগল একক খিতাপ কোনে দখল কৰিছিল? মাৰ্কেটা ভেণ্ডাৰছভা, চেক গণৰাজ্যৰ হয়, চেক ৰিপাব্লিক মানে চেক গণৰাজ্যৰ মাৰ্কেটা ভেণ্ডাৰছভাই এই ওমেন্সৰ ছিংগল টাইটেল দখল কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, 2023 US অপেনত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে? হু হেজ ৱন মেন্স ছিংগল টাইটেল এট 2023 US অপেন? এই US অপেনটো টেনিছ খেলৰ সৈতে জড়িত। 2023 চনৰ US অপেন ছিংগল টাইটেল কোনে জিকিছিল মেন্সৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এই নভাক জকোভিক কৈছোঁ নহয়, তেওঁ এটা পপুলাৰ চেলিব্ৰিটি হয় স্পৰ্টছৰ, বিশেষকৈ টেনিছ খেলৰ সৈতে জড়িত। এতিয়া 2023 US অপেনৰ উইনাৰবিলাক হৈছে মেন ছিংগল টাইটেল নভাক জকোভিক আছিল ছাৰ্বিয়াৰ, আৰু ওমেন ছিংগল টাইটেল কোনে জিকিছিল? কোকো গাউফ, আমেৰিকাৰ কোকো গাউফ, তেখেতে ওমেন্সৰ একক খিতাপ দখল কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ 2023 কোনখন দেশে সৰ্বোচ্চ স্বৰ্ণ পদক লাভ কৰে? হুইচ কাণ্ট্ৰি ৱন মেক্সিমাম গ'ল্ড মেডেল এট ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ 2023? অপশ্যনবিলাক আছে ইণ্ডিয়া, চাইনা, ৰাছিয়া, ইটালী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইণ্ডিয়া। ইণ্ডিয়াই সৰ্বোচ্চ স্বৰ্ণ পদক লাভ কৰে, মষ্ট গ'ল্ড মেডেল, মেক্সিমাম গ'ল্ড মেডেল ইণ্ডিয়াই লাভ কৰে। ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ 2023 হোষ্ট কাণ্ট্ৰি আছিল ইণ্ডিয়া, নিউ দিল্লীত হৈছিল খেলখন। আৰু ইণ্ডিয়াৰ হৈ গ'ল্ড মেডেল কোনে কোনে লাভ কৰিছিল? নিশাত জাৰিন, সাৱিতি বুঢ়া, লাভলীনা বৰগোহাঁই আৰু নিতু ঘাংগাছ। নেক্সট কুৱেশ্যন নম্বৰ 13, 19 সংখ্যক এছিয়ান গেমছ কোনখন দেশে সৰ্বোচ্চ পদক লাভ কৰে? হুইচ কাণ্ট্ৰি ৱন মেক্সিমাম মেডেল এট 19th এছিয়ান গেমছ? 19th এছিয়ান গেমছত 19তম এছিয়ান গেমছত কোনখন দেশে সৰ্বোচ্চ পদক লাভ কৰে? ইণ্ডিয়া, চাউথ কোৰিয়া, চাইনা, ইণ্ডোনেছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চাইনা। চাইনাই আটাইতকৈ বেছি সংখ্যক পদক লাভ কৰে 19th এছিয়ান গেমছত। এতিয়া 19th এছিয়ান গেমছ 2023 কেইটামান ইম্পৰ্টেণ্ট পইণ্ট জানি থওঁ। এই এছিয়ান গেমছক এছিয়াড বুলিও জনা যায় দেই, এছিয়ান গেমছক এছিয়াড বুলিও কোৱা হয়। হোষ্ট চিটি আছিল হাংজৌ, চাইনা, আৰু মটো আছিল হাৰ্ট টু হাৰ্ট এট ফিউচাৰ। অপেনিং চেৰিমনী ফ্লেগ বেৰিয়াৰ মানে অপেনিং চেৰিমনীত যি ধ্বজ পতাকা কোনে কঢ়িয়াইছিল? হৰমনপ্ৰীত সিং আৰু লাভলীনা বৰগোহাঁই, ভাৰতৰ আছিল তেখেতসকল। আৰু ফাৰ্ষ্ট ইভেণ্ট অফ এছিয়ান গেম, এইটো এছিয়ান গেমছৰ হিষ্ট্ৰী হয়। ফাৰ্ষ্ট ইভেণ্ট অফ এছিয়ান গেমছ প্ৰথম ক'ত আৰম্ভ হৈছিল? নিউ দিল্লীতে আৰম্ভ হৈছিল 1951 চনত। আৰু ফাৰ্ষ্ট ইভেণ্টত মটো আছিল ইভাৰ অনৱাৰ্ড। এই মটোটো কোনে দিছিল? পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন নম্বৰ 14, 2023 চনৰ বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত কোনখন দেশে সৰ্বোচ্চ পদক লাভ কৰিছিল? হুইচ কাণ্ট্ৰি ৱন মেক্সিমাম মেডেল এট 2023 ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপ? এতিয়া 2023 ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপ কোনখন দেশে সৰ্বোচ্চ পদক লাভ কৰিছিল? চাইনা, ইণ্ডিয়া, USA, ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, USA। আমেৰিকাই আটাইতকৈ বেছি সংখ্যক পদক লাভ কৰিছিল 2023 ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপত। এতিয়া ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপত হোষ্ট চিটি আছিল, এইটো 2023 হয়। হোষ্ট চিটি আছিল বুদাপেষ্ট, হাংগাৰী বুদাপেষ্ট চহৰত এই খেলখন হৈছিল। আৰু ইণ্ডিয়াৰ ৰেংক আছিল 18 নম্বৰ আছিল, আৰু মাত্ৰ এটা গ'ল্ড মেডেলহে পাইছিল ইণ্ডিয়াই এই 2023 ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপত। আৰু গ'ল্ড মেডেল কোনে পাইছিল? নীৰজ চোপ্ৰাই পাইছিল, জেভলিন থ্ৰ'ত পাইছিল। 88.17 মিটাৰ দূৰত্ব তেওঁ জেভলিন থ্ৰ' কৰিছিল। আৰু চিলভাৰ মেডেল পাইছিল আৰছাদ নদীমে পাইছিল, পাকিস্তানৰ আৰছাদ নদীম। নেক্সট কুৱেশ্যন নম্বৰ 15, 2023 চনৰ ফিফা মহিলা বিশ্বকাপৰ খিতাপ কোনখন দেশে লাভ কৰে? হুইচ কাণ্ট্ৰি ৱন দ্য টাইটেল অফ ফিফা ওমেন্স ৱৰ্ল্ড কাপ 2023? এতিয়া মহিলা ফুটবলৰ বিশ্বকাপৰ 2023 চনৰ কোনখন দেশে খিতাপ দখল কৰে? ইণ্ডিয়া, স্পেইন, আৰ্জেণ্টিনা, ব্ৰাজিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন কোনটো হ'ব? স্পেইন, অপশ্যন বি, স্পেইন। ফিফা ওমেন্স ৱৰ্ল্ড কাপ 2023 পইণ্টছ কেইটামান হৈছে। হোষ্ট কাণ্ট্ৰিজ আছিল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত দুইখন দেশে মিলি এই ফুটবল খেলখন আয়োজন কৰিছিল। আৰু চেম্পিয়ন হৈছিল স্পেইন। প্ৰথমবাৰৰ বাবে স্পেইনৰ মহিলা দলে এই খিতাপ অৰ্জন কৰে। আৰু ৰানাৰ্ছ আপ হৈছিল ইংলেণ্ড। নেক্সট 2022 চনলৈ আহোঁ।
কাৰণ ফিফা ৱৰ্ল্ড কাপৰ কথা যিহেতু আমি ইয়াত ডিছকাছ কৰি আছোঁ, সেইকাৰণে 2022 চনৰ ফিফা পুৰুষৰ বিশ্বকাপৰ খিতাপ কোনখন দেশে লাভ কৰে? পুৰুষৰ ফুটবলৰ বিশ্বকাপ যি হৈছিল 2022 চনত কোনখন দেশে লাভ কৰিছিল? হুইচ কাণ্ট্ৰি ৱন দ্য টাইটেল অফ ফিফাজ মেন্স ৱৰ্ল্ড কাপ 2022? অপশ্যনবিলাক আছে ফ্ৰান্স, আৰ্জেণ্টিনা, পৰ্তুগাল, মৰক্কো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আৰ্জেণ্টিনা। ফিফা ৱৰ্ল্ড কাপ 2022 চনৰ পইণ্ট কেইটামান হৈছে, হোষ্ট কাণ্ট্ৰি কোনখন দেশে আয়োজন কৰিছিল? কাটাৰ। আৰু চেম্পিয়নশ্বিপ হৈছিল আৰ্জেণ্টিনা। ৰানাৰ্ছ আপ হৈছিল ফ্ৰান্সক হৰুৱাই আৰ্জেণ্টিনাই এই খিতাপ দখল কৰে। আৰু গল্ডেন বল কোনে লাভ কৰিছিল? লিঅনেল মেছি। সকলোৱে মেছি প্ৰিয় ফুটবলাৰ। আৰু গল্ডেন বুট কোনে লাভ কৰিছিল? কিলিয়ান এমবাপে, ফ্ৰান্সৰ হয়। আৰু গল্ডেন গ্লোভ কোনে লাভ কৰিছিল? এমিলিয়ানো মাৰ্টিনেজ, আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টিনেজে গল্ডেন গ্লোভ বঁটা লাভ কৰিছিল। বন্ধুসকল, এইখিনি আছিল 2023 চনৰ স্পৰ্টছৰ কেইটামান MCQs। এই MCQsবোৰ খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আপোনালোকক 2024 চনৰ যদি লাগে এই চেম কুৱেশ্যনখিনিকে মই আপডেট কৰি আকৌ আপোনালোকৰ আগত ভিডিঅ' হিচাপে প্ৰস্তুত কৰি দিম। যদি লাগে তেনেহ'লে কমেণ্টত জনাব য়েছ বুলি, নহ'লে মই আপোনালোকে নিজে কৰি থ'ব বুলি মই আজিলৈ ইমানতে এৰিলোঁ। যিসকল বন্ধুৱে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ। আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। থেংক ইউ।